ছাত্রছাত্রীর জীবনের হেতালি খেলা বিজেপি সরকার হায় ছাত্রছাত্রীর জীবনের হেতালি খেলা ধর্মের প্রধান হায় নরেন্দ্র মোদী হায় বিজেপি হায় নরেন্দ্র মোদী হায় আৰক্ষী বৰ্বৰতা মানি লোৱা নহ'ব ধর্মেন্দ্র প্রধান পদত্যাগ করো পদত্যাগ করো ছাত্র সমাজ জিন্দাবাদ ছাত্র সমাজ জিন্দাবাদ নরেন্দ্র মোদী মুর্দাবাদ বিজেপি মুর্দাবাদ যুব সমাজ জিন্দাবাদ বিজেপি মুর্দাবাদ ধর্ম প্রধান পদত্যাগ করো বিজেপি হায় নরেন্দ্র মোদী হায় ছাত্রছাত্রীর উপর অত্যাচার নচলিব পেপার লিক বন্ধ করো পেপার লিক বন্ধ করো বিজেপি হায় বিজেপি হায় বিজেপি হায় বিজেপি go back BJP go back BJP go back BJP high BJP high ধর্মেন্দ্র প্রধান পদত্যাগ করো ধর্মেন্দ্র প্রধান পদত্যাগ করো go back BJP go back BJP go back BJP আপুনি মহাশয় আমি
আমি ৰাজ্যপালৰ ওচৰত যাব বিচাৰো। আমি আপোনালোকে আমি ৰাজ্যপালক লগ কৰিব বিচাৰো। শুনক মেডাম শুনক, দেশখনৰ অৱস্থা যথেষ্ট জটিল। দেশৰ যুৱ সমাজৰ ওপৰত অত্যাচাৰ কৰিছে, দেশৰ ভৱিষ্যতলৈ হেতালি খেলিছে, গণতন্ত্ৰ আন্দোলনকাৰীৰ ওপৰত অত্যাচাৰ চলিছে। আমি আলোচনা বিচাৰিছো, আমি ন্যায় বিচাৰিছো। আলোচনা আৰু ন্যায় বিচাৰি যোৱা মানুহক গ্ৰেপ্তাৰ কৰিছে, অন্যায় কৰিছে, অত্যাচাৰ কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি অসমৰ ৰাজ্যপাল ডাঙৰীয়াক আমি সাক্ষাৎ কৰিব বিচাৰো। আমাক সাক্ষাৎ কৰাৰ অনুমতি দিব লাগে। আমাক বলপূৰ্বকভাৱে বাধা নিদিব, আমাক বলপূৰ্বকভাৱে বাধা নিদিব। আমাক যাবলৈ দিয়ক। আমি শান্তিপূৰ্ণভাৱে আহিছো। আমি হাতত লাঠি লৈ অহা নাই, আমি শান্তিপূৰ্ণভাৱে আহিছো। আমাক যাবলৈ দিয়ক। ঠিক আছে, তেখেতৰ বিষয়াসকল আছে, ৰাজ্যপালৰ বিষয়াসকল আছে, আমাক যাবলৈ দিয়ক। আহিবলৈ যোৱা সময়তে তেওঁলোকক আৰক্ষীয়ে বাধা দিছে আৰু যিসকল দেখিছে জাকিৰ হুছেইন চিদ্দাৰ, জুবেৰ আলম,
নোৱাৰোঁ। তেখেতলোকক কোৱা হৈছে যে তুমি পেপাৰ লিক বন্ধ কৰা, কিন্তু তেখেতলোকে সেই প্ৰতিবাদ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব যাওঁতে যিধৰণে পুলিচে মাৰিছে আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতক এই ভৱিষ্যতক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে। লগতে পুলিচৰ লগত কিছুৱে সহযোগ কৰিছে, পুলিচে তেখেতলোকক সহযোগ কৰিছে। সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে ধৰ্মেন্দ্ৰ বৰাই ৰেজিগনেশ্যন দিয়ক, লগতে যিসকল ছাত্ৰ ছাত্ৰীসকল কেছ হৈছে সেই কেছটো উইথড্ৰ হওক, লগতে লোকসভাত ইয়াৰ ওপৰত বিতংভাৱে আলোচনা হওক। 150গৰাকীয়ে বেছিকৈ পেপাৰ লিক হ'ল, কিন্তু এইখন চৰকাৰে পেপাৰ লিক বন্ধ কৰিব নোৱাৰে, কিন্তু ছাত্ৰ ছাত্ৰীসকল পুলিচৰ লাঠি চালনা কৰিব পাৰে। আমি ধিক্কাৰ দিছোঁ এইখন চৰকাৰ। আজিৰ দিনটো ৰাজ্যপালক আপোনালোকে লগ কৰিবলৈ ৰাজ্যপাল ডাঙৰীয়াক আমি কৈছোঁ যে অসমতো এনেকুৱা ঘটনা ঘটিছে, আপুনি এইবিলাকৰ ওপৰত উচিত তদন্ত কৰক। আমি তাৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছোঁ আৰু ইয়াক দাবী জনাইছোঁ যাতে এনেকুৱা ঘটনাবিলাক নহয়। অত্যাচাৰ কৰিছে, মাৰিছে, লাঠিৰে বনাইছে, ভিডিঅ' কৰিছে, বহুতে আহত কৰিছে। ৰাহুল গান্ধী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আলোচনা বিচাৰিছে, তেখেতৰ লগত কথা পাতিব বিচাৰিছে। পেপাৰ লিকৰ সম্পৰ্কত যুৱ সমাজক ষড়যন্ত্ৰত লিপ্ত হৈছে, ছাত্ৰ ছাত্ৰীসকলক ধ্বংস কৰাৰ যে ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াৰ বিচাৰ বিচাৰি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সাক্ষাৎ কৰিব বিচাৰিছে। কোনো গুৰুত্ব নিদিলে যোৱাকালি গোটেই ছাত্ৰ সমাজ যুৱ সমাজক পুলিচক পিটালে নৰেন্দ্ৰ মোদীয়ে। আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগতে কংগ্ৰেছৰ নেতৃবৰ্গক অপমান কৰিলে, গ্ৰেপ্তাৰ কৰিলে। তাৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। আমি পেপাৰ লিক বন্ধ কৰিব লাগিব। পেপাৰ লিকৰ লগত ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ লগতে বিজেপি আৰু মণিপুৰ কৰ্মীয় নেতা জড়িত, তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। ইয়াৰ ওপৰত সুৰক্ষিত ভাৰতৰ কাৰণে সুৰক্ষিত ভাৰতৰ বিজেপি হয় বিজেপি হয় বিজেপি হয়।
तो हमें अगर गवर्नर साहब नहीं है जैसा रूल है एडीसी को बुला दीजिए, गवर्नर के एडीसी को बोलिए हम लोग के साथ बात करने के लिए। अभी मैडम आपसे बात करने से मसला हल नहीं हो। समझ रहे हैं, लेकिन आप हमें मेमोरेंडम हम लोग नहीं आए हैं, हम उनसे बात करेंगे। एज पर फोटो एज पर देखिए के साथ भी जाएंगे ना, एडीसी यहाँ थोड़े रहेंगे। नहीं एक एडीसी थोड़ी ना है, 4-5 एडीसी है उनका। हाँ, एक तो हमेशा रहता है एडीसी में, के साथ ही ट्रैवल करते हैं। उनके साथ और नीचे में भी आप हम आपकी तरफ से एक्सेप्ट करेंगे, हम गवर्नमेंट तक पहुँचाएंगे। मसला सुलझाना बात करेंगे। ये कॉन्स्टिट्यूशनल राइट हम लोग तो अभी तक देने को लिया है। अगर आप जाने नहीं देंगे तो कुछ नहीं कर सकते। अगर वो मिलना नहीं चाहते हम लोग के साथ तो नहीं मिलना चाहिए, समझ रहा हूँ। उनको ऑफिस का तरफ से आना चाहिए, या मैं लीडर ऑफ द ऑपोजिशन आया, कैबिनेट मिनिस्टर, अगर वो एडीसी यहाँ नहीं आ सकते, रियली अनफॉर्चुनेट। सॉरी साइड দিব লাগিব লাগিব দেশৰ যুৱ সমাজক, ছাত্ৰ সমাজক, মহিলা সমাজক, দেশৰ শিক্ষিত সমাজক, ভাৰতবৰ্ষৰ ভাল বিচৰা, ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ভাল বিচৰাসকলৰ ওপৰত নৰেন্দ্ৰ মোদীয়ে যেনেকৈ অত্যাচাৰ কৰিলে, আজি ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিলে। ইয়াৰ বিৰুদ্ধে আমি ৰাজভৱনলৈ আহিছিলো ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ। গণতন্ত্ৰ উদ্দেশ্যক গণতান্ত্ৰিক আন্দোলনকাৰীসকলৰ ওপৰত নৰেন্দ্ৰ মোদী চৰকাৰে অবৈধভাৱে হিটলাৰীভাৱে কেনেকৈ অত্যাচাৰ কৰিব পাৰে এই কথাখিনি জ্ঞাত কৰিবলৈ আহিছিলো। অসম পুলিচে আমাক সোমাব নিদিলে, বেৰিকেডৰ পিছত বেৰিকেড, ৰাজ্যপালৰ কোনো বিষয়ৰ লগত আমাক সাক্ষাৎ কৰিব নিদিলে, বলপূৰ্বকভাৱে আমাক ইয়াত বাধা কৰি ৰাখিছে। ইয়াৰ তীব্ৰ নিন্দা কৰিছো। যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ নকৰে, যেতিয়ালৈকে পেপাৰ লীকৰ লগত যিসকলে বিজেপিৰ নেতাসকলে জড়িত থকাসকলে গ্ৰেপ্তাৰ নহয়, ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্থা নলয়, তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। এই আন্দোলন কংগ্ৰেছে নেতৃত্ব ল'ব। কংগ্ৰেছে ইয়াৰ ভূ বিচাৰ নোহোৱা পৰ্যন্ত এই আন্দোলন চলি থাকিব। বৰ্তমানলৈকে আপোনালোকে ৰাজ্যপালক লগ কৰিব পৰা নাই? ৰাজ্যপালৰ ওচৰত আমাক যাবই দিয়া নাই। আপোনালোকে দেখিছে পুলিচৰ ওপৰত পুলিচ, আমি বৰ বেছি মানুহ অহা নাই, তাৰ ওপৰত আমাতকৈ 2-3 গুণ পুলিচ ইয়াতে থিয় কৰাই দিছে। কি বেৰিকেড তেওঁলোকে সাজিছে। আমাৰ উদ্দেশ্য এটাই, আমি লাঠি লৈ অহা নাই, বন্দুক লৈ অহা নাই, আমি কাজিয়া লগাবলৈ অহা নাই। আমাৰ এটাই প্ৰশ্ন, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া। বিজেপি চৰকাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস নকৰিব, এই প্ৰশ্ন লৈ ইয়াৰ উত্তৰ বিচাৰি আমি ৰাজ্যপালৰ ওচৰত আহিছিলো। আৰু ছাত্ৰ ছাত্ৰীক হেতালি খেলা, ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা ধৰ্মেন্দ্ৰ প্ৰধান বিজেপি চৰকাৰৰ যেতিয়া আমি পদত্যাগ বিচাৰো, তেতিয়া আমাৰ ওপৰত লাঠি লগাই, আমাৰ ওপৰত পুলিচ লগাই, বন্দুকৰ ভয় দেখুৱাই। এই কথাখিনি ৰাজ্যপালক ডাঙৰীয়াক আমি ওচৰত অৱগত কৰিব আহিছিলো। আমাক সাক্ষাৎ কৰিব নিদিলে, আমাক বাধা দিলে। কিন্তু এই আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে ন্যায় নাপায়, যেতিয়ালৈকে পেপাৰ লীগৰ লগত এটা বিজেপিৰ ডাঙৰ চক্ৰ এটা জড়িত, এই চক্ৰত যেতিয়ালৈকে শাস্তি নিবিহে তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। এই আন্দোলন বন্ধ কৰিব নোৱাৰে। ভাৰতৰ জনতা জাগ্ৰত হৈছে নৰেন্দ্ৰ মোদীৰ কুশাসনৰ বিৰুদ্ধে, আৰু এই জাগ্ৰত জনতাক কেতিয়াও ৰুধিব নোৱাৰে। জাগ্ৰত জনতাই ন্যায় আনিব, আৰু যেতিয়ালৈকে ন্যায় নাপায় জাগ্ৰত জনতাই, ভাৰতবৰ্ষে যেতিয়া ন্যায় নাপায়, এই জাগ্ৰত জনতাই আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিব। যথেষ্ট বানপানী হৈছে, এই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ? নিশ্চিতভাৱে বানপানীলৈ ইতিমধ্যে আমাৰ বিধায়িনী দলৰ ফালৰ পৰা, কংগ্ৰেছ দলৰ ফালৰ পৰা চৰকাৰক কোৱা গৈছে আপোনালোকে উপযুক্ত সহায় সাহায্য কৰক। স্থানীয় আমাৰ কংগ্ৰেছৰ নেতাকৰ্মীসকলে
সহায় সাহায্যৰ লগত লাগি গৈছে। অহাকালি বিধানসভাত নিশ্চিতভাৱে এই বিষয়ে আমি চৰকাৰক অৱগত কৰিম। চৰকাৰৰ পৰা আমি বিচাৰিম যে আপোনালোকে এতিয়ালৈকে কিমান সহায় কৰিছে, কিমান বানপীড়িতসকলক আপোনালোকে সহায় সাহায্য কৰিব পাৰিছে, কি তাৰ তথ্য, আৰু আপোনালোকে যি ধৰণে ৰাইজে বিচাৰিছে নিশ্চিতভাৱে আপোনালোকে সহায় কৰিব পৰা নাই। গতিকে আপোনালোকে যে এই যে অলপমান বানপানী, 3টা জিলাত বানপানী, 3টা জিলাৰ জনতাৰ কাষতে ৰাজ্য চৰকাৰখন ভালকৈ থিয় দিব পৰা নাই। সমগ্ৰ অসমত বানপানী হলে কি হব? ভয়ংকৰ বানপানী, মানুহ মৃত্যু হৈছে, মানুহ আজিৰ তাৰিখতো পানীৰ মাজত আবদ্ধ হৈ আছে। এই চৰকাৰখন উদ্ধাৰ কাৰ্যত ব্যৰ্থ হৈছে। গতিকে অহাকালি নিশ্চিতভাৱে বিধানসভাত সেই যিসকল বানপীড়িত ৰাইজৰ হকে কংগ্ৰেছ বিধায়িনী দলে ৰাইজক জবাবদিহি কৰিব, উত্তৰ বিচাৰিব, আৰু চৰকাৰে বাধ্য হ'ব লাগিব বানপীড়িতসকলক সহায় সাহায্য কৰাৰ কাৰণে। আৰু এয়া আছিল